আমাৰ নিৰ্দোষী ভাৰতীয়সকলৰ মাজত নিৰ্দোষী ভাৰতৰ যি হিন্দু লোকসকলক সন্ত্ৰাসবাদীয়ে নিৰ্মমভাৱে হত্যা কৰিছিলে। পোনপ্ৰথমে মই সেই হত্যাকাণ্ডত নিহত প্ৰতিজন ভাৰতীয়লৈ মোৰ ফালৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। তেওঁলোকৰ আত্মাই যেন শান্তি লাভ কৰক আৰু দোষীয়ে যি আছিলে দোষীয়ে যেন যিমান জলদি পাৰি শাস্তি লাভ কৰক। আৰু ইয়াৰ যেতিয়াই ইনচিডেণ্টটো হৈ গ'ল তাৰপিছতে আমাৰ ভাৰত চৰকাৰৰ কেবিনেট কমিটি অন ছিকিউৰিটি এটা আছে, নামটো কি মনত ৰাখিব, কমিটিখনৰ নাম কি, কেবিনেট কমিটি অন ছিকিউৰিটি CCS, য'ৰ চেয়াৰমেন আছে, চেয়াৰমেন হয় আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী। তো কাশ্মীৰৰ এই ইনচিডেণ্টটোৰ পিছতেই আমাৰ ভাৰতৰ কেবিনেট কমিটি অন ছিকিউৰিটিয়ে পাকিস্তানৰ লগত সম্পৰ্ক অলপমান হ'লেও আগতকৈ কমাই দিছে আৰু 5টা মেইন ইছ্যু কৈছে, 5টা মেইন পইণ্ট কৈছে যিকেইটা ভাৰত চৰকাৰে বৰ্তমান এপ্লাই কৰিব আৰু পাকিস্তানৰ লগত যি সম্পৰ্ক আছিলে সেয়া শিথিল কৰিবৰ কাৰণে। গতিকে সেই 5টা পইণ্ট কি আছিলে আমি ধুনীয়াকৈ ডিছকাছ কৰিম। নিউজতো আপোনালোকে পাই যাব ইণ্ডাছ ৱাটাৰ ট্ৰিটি ছাছপেণ্ড কৰিছে। আপুনি সেইটো জানিলে নহ'ব ন, ইণ্ডাছ ৱাটাৰ ট্ৰিটি হয় কি, বহুতেতো নাজানে, সেইটো জানিব লাগিব। পৰীক্ষাত সেইবিলাকে আহে, পৰীক্ষাতটো সুধি নিদিয়ে যে কোনখন ট্ৰিটি ছাছপেণ্ড কৰিছে, ইমান ইজি প্ৰশ্ন কেতিয়াও নিদিয়ে পৰীক্ষাত কাৰেণ্ট ৰিলেটেড টপিকবিলাকৰ পৰা ষ্টেটিক পাৰ্ট দিব। এতিয়া চাওঁ আহকচোন কি কি হৈছিলে, এনে নৰ্মেল সাধাৰণ মানুহ হিচাপেও আমি জানাটো দৰকাৰ। আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট যিটো ভাৰত চৰকাৰৰ সিদ্ধান্ত আছিলে কেবিনেট কমিটি অন ছিকিউৰিটি, যাৰ চেয়াৰমেন হয় আমাৰ প্ৰধানমন্ত্ৰী মোদী, তাৰ লগতে এটা ডিফেন্স মিনিষ্টাৰো থাকে, ছেক্ৰেটাৰী থাকে। বৰ্তমান এতিয়া প্ৰথম নিউজটো আছিলে যে ইণ্ডাছ ৱাটাৰ ট্ৰিটি ছাছপেণ্ড কৰি দিছে। তো ইণ্ডাছ ৱাটাৰ ট্ৰিটি হয় কি, তো আমি নিউজটো ফাৰ্ষ্ট চাই লওঁ। ইণ্ডিয়া হেজ ডিচাইডেড টু ছাছপেণ্ড দ্য ইণ্ডাছ ৱাটাৰ ট্ৰিটি উইথ পাকিস্তান হুইচ গভাৰ্ণছ শ্বেয়াৰিং অফ ৰিভাৰ ৱাটাৰ্ছ বিটুইন টু কাণ্ট্ৰিজ। মানে ভাৰত আৰু পাকিস্তানৰ মাজত পানীৰ শ্বেয়াৰিং হয় আৰু ভাৰতে যে এই ডিচিশ্যনটো লৈছে তাৰ ফলত পাকিস্তানৰ বহুত ক্ষতি হ'ব। মানে কিয়, ইণ্ডাছ নদী এখন আছে, ঠিক আছে, মই অলপ পিছত কৈ আছোঁ, বুজাই আছোঁ বস্তুখিনি। এই ভাৰতে যিটো ডিচিশ্যন ল'লে, পাকিস্তানৰ জানেনে 90% মানুহ এই ইণ্ডাছ নদীখনৰ ওপৰত নিৰ্ভৰ কৰে। পাকিস্তানৰ এগ্ৰিকালচাৰ ইকনমি বহুত বেয়া হৈ যাব মানে এই ইনচিডেণ্টটো হোৱাৰ পিছত। তো ইণ্ডাছ ৱাটাৰ ট্ৰিটি হয় কি চাওঁ আহকচোন। ইণ্ডাছ ৱাটাৰ ট্ৰিটি ছেপ্টেম্বৰ 19, 1960 চনত ছাইন হৈছিলে। ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত এটা সন্ধি ছাইন হৈছিলে ইণ্ডাছ নদীৰ কাৰণে। এই ট্ৰিটিখনে, মই ফাৰ্ষ্ট ইংলিছত কৈ দিছোঁ তাৰপিছত মই আপোনালোকক বুজাই আছোঁ। এই দিছ ট্ৰিটি sets of a mechanism for cooperation and information exchange between the two sides on the use of Indus River and its 5 tributaries. ইণ্ডাছ নদী তাৰ উপৰি তাৰ 5খন উপনদী, মুঠতে টোটেল 6 ৰিভাৰ্ছ। গোটেই 6খন নদীৰ নাম আপোনালোকে ভালদৰে মনত ৰাখিব লাগিব। কি কি, ইণ্ডাছ, সতলেজ, দেন বিয়াছ, ৰবি, জেলাম এণ্ড চেনাব। এই নদীকেইখন কিন্তু পৰীক্ষাত আগতেও আহিছে এইকেইখনৰ ওপৰত। তো মেইন নদী আছিলে ইণ্ডাছ নদী, তাৰ 5খন উপনদী, ঠিক আছে। এতিয়া পাকিস্তান আৰু ভাৰতৰ মাজত আগৰ পৰাই ডিছপিউট হৈ আছে। মই মেপত আপোনালোকক ভালকৈ দেখাই আছোঁ চাওক। মেপত যদি মই চাওঁ, এইফালে আছে পাকিস্তান, এইখিনি ইণ্ডিয়া, ঠিক আছে। এই যোনখন এইফালে চাওক, ইয়াতে ইণ্ডাছ ৰিভাৰ, ঠিক আছে। এই যোনখন নদী এইখন যেনেকৈ পাৰ হৈ গৈছে এইফালেদি, ঠিক আছে, এইখন নদী হ'ল ইণ্ডাছ নদী, 1 লিখিছোঁ। আৰু বাকী এই নদীখনৰ পৰা উপনদী হিচাপে আৰু 5খন নদী ওলাই গৈছে, 1, 2, 3, 4খন, আৰু এইফালে গৈছে এখন, 5খন বেলেগ বেলেগ। মই যিকেইখন ক'লোঁ জেলাম, চেনাব, ৰবি, বিয়াছ এণ্ড সতলেজ, ঠিক আছে, সতলেজ। এই ইণ্ডাছ নদী আৰু এই 5খন উপনদীৰ কাৰণে পাকিস্তান আৰু ভাৰতৰ মাজত বহুত কাজিয়া হয়, বহুত কনফ্লিক্ট হয়। কোনে শ্বেয়াৰ কৰিব নদীখন, পানীখিনি কোনে শ্বেয়াৰ কৰিব। তো সেই ডিছপিউট হোৱাৰ পিছতে এটা সন্ধি হ'ল, ইণ্ডাছ ৱাটাৰ ট্ৰিটি হ'ল 1960, য'ত এইটো ডিচাইড কৰা হ'ল যে 3খন ৱেষ্টাৰ্ণ ৰিভাৰ, কি কি, ইণ্ডাছ, চেনাব এণ্ড জেলাম। আমি মেপখনত চাওঁ আহক, ৱেষ্টাৰ্ণ ৰিভাৰ ইণ্ডাছ, জেলাম এণ্ড চেনাব, 1, 2, 3, এইখন এণ্ড এইখন ৱেষ্টাৰ্ণ যিকেইখন আছে, এই 3খন, ঠিক আছে। এই 3খন কি হ'ল, টু পাকিস্তান ফৰ আনৰেষ্ট্ৰিক্টেড ইউজ। এই 3খন নদী পাকিস্তানক দিয়া হ'ল ইউজ কৰিবৰ কাৰণে, ঠিক আছে, কাৰণ পাকিস্তানৰ বেছিভাগ এগ্ৰিকালচাৰ সেইটো নদীৰ ওপৰতে, ইণ্ডাছ নদীৰ ওপৰতে নিৰ্ভৰ কৰে। আৰু 3খন ইষ্টাৰ্ণ নদী, ৰবি, বিয়াছ এণ্ড সতলেজ, সেইকেইটা ইণ্ডিয়াক দিয়া হ'ল ইউজ কৰিবৰ কাৰণে, ঠিক আছে। তাৰ উপৰি কিন্তু এটা কণ্ডিশ্যন লগাই দিয়া হ'ল যে ইণ্ডাছ নদীখন কিন্তু অলপমান ভাৰতে ইউজ কৰিব পাৰিব, ডমেষ্টিক ইউজ পাই ইণ্ডিয়া, ঠিক আছে। মানে ভাৰতে অলপ প্ৰায়ৰিটিত আছে।
তাৰপিছত এতিয়া কি হ'ল মই অলপ আগত আপোনালোকক ক'লো ইণ্ডাছ নদীখন তাৰ 5খন উপনদীৰ কথা ক'লো এই যেটো ট্ৰিটি হ'ল ঠিক আছে এই যেটো ট্ৰিটি হ'ল মই দেখাই আছো এই যোনটো ট্ৰিটি হৈছিল তাৰ ফলত ইণ্ডাছ নদীখনৰ বেছিভাগ পানী কিন্তু পাকিস্তানে ইউজ কৰি আছিল কাৰণ এই ট্ৰিটি মতে ইণ্ডাছ নদী তাৰ লগতে আৰু কি আছিল চেনাব এণ্ড জেলাব এই কেখন তিনিখন পাকিস্তানে পাইছিল কিন্তু এই 1960 যেটো ট্ৰিটি আছিল ঠিক আছে তাত ভাৰতৰ কিন্তু প্ৰায়োৰিটি আছিল কাৰণ এই ইণ্ডাছ নদীখন ভাৰতৰ মাজেৰে পাৰ হৈহে পাকিস্তানলৈ যায় নদীখন আহি ইণ্ডিয়াৰ পৰা পাৰ হৈহে পাকিস্তানলৈ যায় কোনখন ইণ্ডাছখন তাৰ ফলত ভাৰতৰ ওচৰত এইটো পাৱাৰ আছিল মানে কাৰণ ভাৰতে ইয়াৰ বেছিভাগ পানী পাকিস্তানে বেছিভাগ পানী ইউজ কৰে কিন্তু ভাৰতেও অলপ ইউজ কৰিছিল এটা 1968 ট্ৰিটিৰ পিছত এটা ইণ্ডাছ কমিছন বনোৱা হৈছিল ডিসপিউট ৰিজলিউচনৰ কাৰণে ডিসপিউট যেতিয়া হয় হেতু সমাধান কৰিবলৈ ইণ্ডাছ কমিছন এটাও বনোৱা হৈছিল কিন্তু এতিয়া বৰ্তমান ভাৰতে কি কৈছে যে ইণ্ডাছ ওয়াটাৰ ট্ৰিটি সাসপেন্ড কৰি দিলে মানে ভাৰতে ইণ্ডাছ ওয়াটাৰ ট্ৰিটিটোত নাই মানে ভাৰতে ইচ্ছা কৰিলে ইণ্ডাছ নদীৰ পানী বন্ধও কৰি দিব পাৰে তেতিয়া পাকিস্তানলৈ পানী নাযাবই তালে পানী নগলে হেতৰ ইকোনমি কেনেকৈ যাব বাঢ়িব এগ্ৰিকালচাৰ কেনেকৈ বাঢ়িব তো আলটিমেটলি ভাৰতে এই ট্ৰিটিটো বৰ্তমান সময়ত সাসপেন্ড কৰি ৰাখিছে টিল দেন যেতিয়ালৈকে পাকিস্তানে মানে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে একচন নলয় আৰু এটা কথা মন কৰিব বহুতৰ এটো মানে মোৰ মাইন্ডত আহিছিল প্ৰথম এটো মই জানা নাছিল মই তাৰছত ৰিসাৰ্চ কৰি চালো এতিয়া এখন ট্ৰিটি আছে অলৰেডি ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত তো ইণ্ডিয়াই মন কৰিলে কেনেকৈ ভাঙি দিব পাৰে কিবাটো থাকিব লাগিব এটা ধৰক নৰমালি আমি কোনবা দুজন মানুহৰ মাজত আমি কিবা সন্ধি কৰিছো এগ্ৰিমেন্ট কৰিছো তাত কি থাকিব এখন দলিলত আমি সব সাইন কৰি ৰাখো কিন্তু ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যেটো আছে ইণ্ডাছ ওয়াটাৰ ট্ৰিটি হেতু ইণ্ডিয়াই সাসপেন্ড কৰিলো লিগেলি ইণ্ডিয়া মানে কোনো একো একচন ল'ব নোৱাৰে কাৰণ এটো ইন্টাৰনেশনাল লেভেলত হয় ইন্টাৰনেশনাল লেভেলত যদি দুখন দেশৰ মাজত কিবা চুক্তি হয় সন্ধি হয় যিকোনো মুহূৰ্তত এখন দেশ তাৰ পৰা ওলাই আহিব পাৰে কাৰণ এটো এখন দেশৰ সাৰ্বভৌমত্বৰ ওপৰত কথা হয় কাৰণ প্ৰত্যেকখন দেশৰে নিজৰ নিজৰ সাৰ্বভৌমত্ব আছে সভেৰেনিটি বুলি যে কোৱা হয় ইণ্ডিয়া ঠিক আছে তো এই সাৰ্বভৌমত্বৰ কাৰণে মানে নিজৰ দেশ নিজৰ কথা আপোনাৰ যদি মন আছে ট্ৰিটি যুত আছে কাইলৈ হয়তো ট্ৰিটিটোৰ পৰা ওলাই আহিছে ইণ্ডিয়া তো তাৰ ফলত কিন্তু লোকসান পাকিস্তানৰ হ'বলৈ গৈ আছে আই হোপ মই বস্তুখিনি বুজাব পাৰিছো নেক্সট আমি নেক্সট পইণ্টত যাওঁ আমি যদি নেক্সট পইণ্টত যাওঁ তাৰ পিছৰ পইণ্ট এতিয়া আমি ইণ্ডাছ নদীখনৰ বিষয়ে আৰু অলপমান বস্তু চাওঁ আহক বস্তুখিনি আমি বুজিলো ইণ্ডাছ নদীখনৰ বিষয়ে চাওঁ ইণ্ডাছ নদীখনৰ বিষয়ে পৰীক্ষাত আহিব পাৰে ইণ্ডাছ নদী ক'ৰ পৰা ওলাইছে ইট ইজ এ মেজৰ ৰিভাৰ ইন সাউথ এছিয়া তিবেটৰ পৰা ওলাইছে আৰু তিব্বত মানসৰোবৰ লেকৰ পৰা আৰম্ভ হৈছে মানসৰোবৰ যাত্ৰা এটাও হয় মই হেতুৰ বিষয়ে এটা ভালকে আপোনালোকক ডিটেইলছত পঢ়াম এই মানসৰোবৰ পৰা ওলাইছে মানে ঠিক আছে ক'ৰ পৰা ওলাইছে অৰিজিনেট হৈছে যদি হতে তিব্বত নিয়াৰ মানসৰোবৰ লেকৰ পৰা ইণ্ডাছ নদীখন ওলাইছে নদীখন তিবেট তাৰপিছত ইণ্ডিয়া তাৰপিছত পাকিস্তানত যায় আৰু about 200 মিলিয়ন অফ পিপল লিভ ইন দা এৰিয়া সব নদীখন ইয়াত ধুনীয়াকৈ ইণ্ডাছ ৰিভাৰ সিস্টেম ইয়াত দেখাই দিয়া হৈছে ক'ৰ পৰা ক'লে ওলাইছে অৰিজিন তিবেটৰ পৰা ওলাইছে লেংটো এবিলাক লেংছেং ইমান মনত ৰাখিব দৰকাৰ নাই আৰু ইণ্ডাছ নদীৰ কোৰ্স এণ্ড মেজৰ ট্ৰিবিউটাৰিজ যদি চাওঁ মানে আমি উপনদীবিলাক যদি চাওঁ ইণ্ডাছ নদীখন লাডাখৰ পৰা ভাৰতত এন্টাৰ কৰিছে আৰু জম্মু কাশ্মীৰৰ মাজেৰে ফ্লো হৈ পাকিস্তানলৈ গৈছে মই ক'লো না ইণ্ডিয়া ফাৰ্ষ্ট এই নদীখন ফাৰ্ষ্ট ইণ্ডিয়াৰ মাজেৰে পাকিস্তানত গৈছে তাৰপিছত ইয়াৰ ট্ৰিবিউটাৰি বিলাক যদি চাওঁ লেফট বেংক ট্ৰিবিউটাৰি কি হয় ৰাইট বেংক ট্ৰিবিউটাৰি কি হয় মেইন পইণ্টত থকা কেটা জেলাম চেনা এই চাৰিটা এইকেটা ঠিক আছে এইকেটা ইয়াৰ উপনদী আছিল আৰু এই উপনদী কেটা কোনকে মানে কোনখন নদী ক'ৰ পৰা সোৰ্স আছে ক'ৰ পৰা অৰিজিনেট হৈছে এইকেটাও মই দি দিছো আৰু অলপ ডিটেইলছত এইকেটাও আপোনালোকে মনত ৰাখাটো দৰকাৰী হৈ যায় নেক্সট আমি ভাৰত চৰকাৰ প্ৰথম পইণ্টটোতে আমি ক'লো এটা নেক্সট আমি সেকেন্ড পইণ্টটো কম সেকেন্ড পইণ্টটো কি আছিল যে কি কৈছিলে ক্লোজাৰ অফ আট্টাৰী ৱাগাহ বৰ্ডাৰ চেক পোষ্ট মানে পাঞ্জাবৰ সাইডে যেতে অমৃতসৰ পাঞ্জাবৰ হেতু সাইডে ইণ্ডিয়া আৰু পাকিস্তানৰ এটা বৰ্ডাৰ আছে এই বৰ্ডাৰটো সক দেখিতে এই বৰ্ডাৰটো কোৱা হয় মই মেপৰ পৰা দেখাইছো ৱাগাহ আট্টাৰী বৰ্ডাৰ এটু সাইডে পাকিস্তানৰ মেজৰ সিটি লাহোৰ আছে এটু সাইডে ইণ্ডিয়াৰ অমৃতসৰ আছিল পাঞ্জাব
তো এতিয়া ভাৰতে কি কৰিলে সেই যোনটো আট্টাৰী ৱাগাহ বৰ্ডাৰ বুলি আছিলে সেই পইণ্টটো বন্ধ কৰি দিলে সেই বৰ্ডাৰটোৰ পৰা অহা যোৱা বন্ধ কৰি দিলে তাৰ ফলত কি হ'ব জানেনে পাকিস্তানৰ বহুত বস্তু মানে যিবিলাক ইম্পৰ্ট কৰে পাকিস্তানে বাহিৰৰ পৰা সেই বৰ্ডাৰটোৰ মাজেৰে পাৰ হৈ যায় তো ভাৰতে যেতিয়া সেই বৰ্ডাৰটো বন্ধ কৰি দিব পাকিস্তানৰ ইম্পৰ্ট হোৱা বহুত বস্তু মানে সেই ৰাস্তাটোদি যাবই নোৱাৰিব তো সেইটো কাৰণে ইণ্ডিয়া হেজ শাট দ্য হল্টিং অল ক্ৰছ বৰ্ডাৰ মুভমেণ্ট থ্ৰু দিছ ৰুট আৰু এইটো মানে অলৰেডি কিছুমান মানুহতো অহা যোৱা হৈ গ'ল তো কৈছে যে 1 মে'ৰ আগত সব মানুহ ঘূৰি আহিব লাগিব মানে এই আট্টাৰী ৱাগাহ বৰ্ডাৰটোৰ বিষয়ে যদি মই অলপ ডিটেইলছত চাওঁ আট্টাৰী যোনটো 28 কিলোমিটাৰ দূৰত আছে অমৃতসৰ ইট ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট লেণ্ড পোৰ্ট এণ্ড অনলি পাৰ্মিটেড লেণ্ড ৰোড থ্ৰু ফৰ ট্ৰেড উইথ পাকিস্তান আৰু এইটো 120 একর ধৰি স্প্ৰেড হৈ আছে এণ্ড ডাইৰেক্টলি কানেক্টেড টু দ্য নেশ্যনেল হাইৱে 1 আৰু এইটো মানে ক্ৰছ বৰ্ডাৰ ট্ৰেড যে হয় পাকিস্তান ইণ্ডিয়া তাৰ উপৰি পাকিস্তানত বাহিৰৰ পৰা যিবিলাক সামগ্ৰী আহে আফগানিস্তান সেইটো জেগাৰ পৰা তো এই যেতিয়া পোষ্টটো বন্ধ হৈ যাব এটা বহুত ইম্পেক্ট পৰিব থাৰ্ড ইম্পৰ্টেণ্ট আছিলে সাৰ্ক ভিসা এক্সেমপশন স্কিমটো কেনসেল কৰি দিব এটা বস্তুটো হয় কি ফাৰ্স্ট এটা আমি দেখিলো না এটা বস্তু দেখিলো সাৰ্ক কি হয় ভিসাটো আমি গম পাওঁ ভিসা মানে বাহিৰৰ দেশত যাবৰ কাৰণে লাগে যে মানে সব কান্ট্ৰিত নালাগে কিছুমান কান্ট্ৰিত ভিসা লাগে সাৰ্ক কি হয় সাৰ্ক হল এটা অৰ্গেনাইজেশ্যন হয় যাৰ ফুল ফৰ্ম হল সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন সাৰ্কৰ হেডকোৱাৰ্টাৰ ক'ত আছে আপুনি মনত ৰাখিব আহিব পাৰে কাঠমাণ্ডু নেপাল ইয়াত সাউথ এছিয়ান নেশ্যনবিলাক আছে আৰু ইয়াত ইণ্ডিয়া আৰু পাকিস্তানো আছে এতিয়া ভাৰতে কি কৰিলে পাকিস্তানৰ মানুহ ভাৰতত ডাইৰেক্টলি ভিসা দিয়াটো নিদিয়ে ঠিক আছে কিন্তু সাৰ্ক ভিসা এক্সেমপশন স্কিমৰ আন্ডাৰত তাৰ পাকিস্তানৰ মানুহ ভাৰতত আহিব পাৰে কিন্তু সব আহিব নোৱাৰে টুৰিষ্ট মানে টুৰিজমৰ কাৰণে নহয় তাত কি মানে ডিপ্ল'মেটিক এক্সচেঞ্জ হয় মানে কি হয় যে সাৰ্ক ভিসা এক্সেমপশন স্কিমৰ আন্ডাৰত মই ইয়াত দেখাই দিছোঁ সব 24টা কেটেগৰী অফ মানুহ আছে যোনবিলাক ভাৰতত আহিব পাৰে ডিগনিটেৰিজ হাই কোৰ্টৰ জাজ পাৰ্লিয়ামেণ্টে কিছুমান মানুহ সিনিয়ৰ অফিচিয়েলছ বিজনেছমেন আহিব পাৰে জাৰ্নেলিষ্ট আহিব পাৰে সাংবাদিকবিলাক বা খেলুৱৈবিলাক আহিব পাৰে হেনেকুৱা 24টা কেটেগৰী আছে তো এটা ভাৰতে কি কৰিলে সাৰ্ক ভিসা এক্সেমপশন স্কিমৰ আন্ডাৰত যিবিলাক মানুহ ভাৰতলৈ আহে সেই ভিসাটো মানে কেনসেল কৰি দিব আৰু all previously issued visa have been deemed cancel কৰি দিলে তাৰ উপৰি যিবিলাক পাকিস্তানী মানুহ অলৰেডি ভাৰতত আহি গ'ল সিহঁতক 28 ঘণ্টা সময় দিয়া হৈছিলে ভাৰত এৰি দিবলৈ সাৰ্ক ভিসা এক্সেমপশন স্কিম কেতিয়া আহিছিলে 1992 চনত মই অলৰেডি ক'লো যে certain categories of dignitaries from সাৰ্ক countries সাৰ্কৰ আন্ডাৰত যিমান কেইখন কান্ট্ৰি আছে গোটেই কেইখনৰ সেই 24টা কেটেগৰী মানুহ স্পেশাল ট্ৰেভেল ডকুমেন্টছ দিয়া হয় যাৰ বাবে সিহঁতক ভিসা নালাগে এখন দেশত যাবলৈ আমি নৰমালি এখন দেশত যাবৰ কাৰণে ভিসা লাগে কিন্তু এই সাৰ্ক ভিসা এক্সেমপশন স্কিমৰ আন্ডাৰত স্পেশাল কেটেগৰী মানুহ যিবিলাক সাৰ্ক কান্ট্ৰি হয় আৰু সেই কান্ট্ৰিৰে মানে বেলেগ কান্ট্ৰিত যাব বিচাৰে সেই অৰ্গেনাইজেশ্যনটোৰ ভিতৰতে সিহঁতক ভিসা নালাগে সিহঁতক সেইটো কাৰণে এই স্কিমটো অনা হৈছিলে তো ভাৰত চৰকাৰে এতিয়া এইটো কেনসেল কৰি দিলে সাৰ্ক মই অলৰেডি ক'লো 1985 চনত জন্ম হৈছিলে সাৰ্কত বৰ্তমান 8খন দেশ আছে কি আনখন দেশ আফগানিস্তান বাংলাদেশ ভুটান ইণ্ডিয়া মালদ্বীপছ নেপাল পাকিস্তান এণ্ড শ্ৰীলংকা মনত ৰাখিব ইম্পৰ্টেণ্ট হৈ পৰে যিকোনো পৰীক্ষাৰ বাবে এইটো ইম্পৰ্টেণ্ট হৈ পৰে তাৰ উপৰি আৰু দুটা ষ্টেপ লৈছে প্ৰথমটো হ'ল পাকিস্তানী মিলিটাৰী যিবিলাক এডভাইজাৰ আছে ভাৰতত বৰ্তমান তেওঁলোককো ভাৰত এৰি দিবলৈ কৈছে পাকিস্তান হাই কমিশ্যন যিটো আছে নিউ দিল্লীত যিটো পাকিস্তান হাই কমিশ্যন আছে সিহঁতকো গুচি যাবলৈ কৈছে এক সপ্তাহৰ ভিতৰত তাৰ উপৰি ইণ্ডিয়ায়ো নিজৰ মিলিটাৰী এডভাইজাৰবিলাক মানে চাওক এটা কথা মনত ৰাখিব প্ৰত্যেকখন দেশতে ভাৰতৰ ধৰক হাই কমিশ্যন থাকে তো পাকিস্তানতো থাকিব ইছলামাবাদত তো সিহঁতকো ভাৰত ঘূৰি আহিব দিব তাৰ উপৰি ইণ্ডিয়া আৰু পাকিস্তানৰ ডিপ্ল'মেটিক ৰিলেশ্যনটোতো শিথিল কৰি দিব যিবিলাক ডিপ্ল'মেটিক পাৰ্চনেল আছিলে ভাৰতৰ পাকিস্তানত গৈ পেলাই আগতে 55 জন আছিলে বৰ্তমান 30 জন হৈ পৰিব যিবিলাক ডিপ্ল'মেটিক পাৰ্চন পাকিস্তানত আছিলে ইণ্ডিয়ান হাই কমিশ্যনত দুইখন দেশৰ মাজত সম্বন্ধ বৰ্তাই ৰাখিবৰ কাৰণে আছিলে 55 আছিলে এটা 30 লে ৰিডিউস কৰি দিব তো এখিনি আছিলে সিসেট বেচটো আপোনালোকে যদি জয়েন কৰিব বিচাৰে 399 रुपीस নিউজ আমাৰ আৰু আছে খালি মই মানে ক্লাছটো মাজতে কৈ দিছো সিসেট বেচটো বৰ্তমান 399 হৈছে হয়তো ইয়াৰ দাম 2-3 দিনত বাঢ়ি যাব পাৰে টপিক ওয়াইজ ম্যাথছ ৰিজনিং আছে ম্যাথছৰ ক্লাছ অলৰেডি খতম হৈ গ'ল ৰিজনিংৰ ক্লাছ কেটামান বাকি আছে
তাৰপিছত RC ক্লাছ এটা দিম তাৰপিছত আমি চেপ্টাৰ ওয়াইজ মক টেষ্ট কৰিম APSC যিবিলাক প্ৰিভিয়াছ কোৱেশ্চন আছিলে PYQ CSETৰ কাৰণে গোটেইবোৰ প্ৰেক্টিছ কৰিম এই গোটেইবিলাক জাস্ট 399 ত পাই আছে আৰু ইমান ধুনীয়া বস্তু এটা আপোনালোকক কোনে দিব আৰু মোৰ তাত কিয় পঢ়িব লাগে মই নিজে তিনটা সেন্ট্ৰেল গভৰ্নমেন্ট জব ক্ৰেক কৰি আহিছো মেথছ ৰিজনিং এত বেছিকে আহে গতিকে আপোনালোকে মোৰ পৰা পঢ়ক CSET বিন্দাস থাকক বাকি চেপ্টাৰ বিলাক মানে বাকি সিলেবাস পঢ়ি থাকক আপোনালোকে নেক্সট আমি